সকলোকে সুপ্ৰভাত জনাই মোৰ আন এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে নিশ্চয়, আৰু আমিও ভালেই আছোঁ। দৰ্শকসকল, এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু 7টা বজাতে আমি সপৰিয়ালে ওলাই আহিছোঁ গুৱাহাটীৰ পামহিত থকা ভীমাশংকৰ মন্দিৰলৈ। আজি শাওণ মাহৰ 1 তাৰিখ, আৰু সেইকাৰণে ভাবিলোঁ বাবাক আজি জন্ম মাহৰ প্ৰথম দিনটোতে এবাৰ দৰ্শন কৰোঁ। সেইকাৰণে ওলাই আহিলোঁ। আৰু ইয়াত দেখিছে একদম ৰাস্তাত মানুহ চানুহ নাই, যিহেতু বহুত সোনকালে ওলাই আহিছোঁ। ৰ'দটো কিন্তু ইমান কাৰাকৈ ওলাইছে, ৰাতিপুৱা বুলি গমেই নাপায়, দুপৰীয়া যেনহে লাগে। আৰু আমি আহি থাকোঁতে পটককৈ ফ্লাইঅভাৰৰ ওপৰেদি উঠি দিলোঁ এয়া লখৰাত। গতিকে আগতকৈ ঘূৰি আহিব লাগিব, আমি তলেদি আহিব লাগিছিলে। একচুৱেলি কথা পাতি ফ্লাইঅভাৰত উঠি দিলোঁ। ফ্লাইঅভাৰখন কিন্তু খুবেই ধুনীয়া হৈছে, নহয়নে বাৰু? প্ৰথমে এয়া গণেশ মন্দিৰ পায়। আপোনালোকে জানে, যিসকলে আহিছে, যিসকল নাই অহা তেখেতসকলক কৈছোঁ যে ভীমাশংকৰ মন্দিৰলৈ আহোঁতে ৰাস্তাতে প্ৰথম গণেশ মন্দিৰটো পায়। আৰু এইটো জাগ্ৰত গণেশ মন্দিৰ। আমি প্ৰথমে ইয়াতে পূজা কৰিলোঁ। আৰু এয়া চাওক, আপোনালোকে শিলত খোদিত কৰা আছে গণেশৰ ৰূপটো, আপোনালোকক অকণমান দেখুৱালোঁ। আৰু এতিয়া আমি আহি পালোঁহি এয়া ভীমাশংকৰ মন্দিৰ। আৰু আপোনালোকে সকলোৱে জানে যে এই মন্দিৰটোত কোনো গৃহ বনাব নোৱাৰে, ঘৰ বনাব নোৱাৰে, সপোনত দেখুৱাই দিয়ে। গতিকে এনেকৈয়ে আছে, বাবা মুকলিকৈ থাকিব বিচাৰে, সেইকাৰণে এনেকৈ আছে। আৰু এই যে নদীখন দেখিছে, এই নদীখন যিমানেই খৰালি দিন নহওক কেতিয়াও নুশুকায়। এই জলধাৰ বৈয়ে থাকে, আৰু সেই জলধাৰৰ মাজতেই বাবা বিৰাজমান হৈ আছে। আৰু সেয়া দেখিছেনে, শিলকেইটা, এটা নন্দী আৰু এটা শিলত গণেশৰ বাবাৰ ৰূপটো পাইছে। মই সপৰিয়ালে পূজা কৰিলোঁ, আৰু পূজা কৰাৰ পাছত আপোনালোকক এতিয়া ভালকৈ দেখুৱাই দিছোঁ। ইয়াত দেখিছে, এই শিলাখণ্ডৰ মাজতেই বাবাৰ জ্যোতিৰ্লিংগ বিৰাজমান হৈ আছে, আৰু তাতে পূজা কৰা হয়। আৰু ইয়াৰে সেই নদীত বৈ অহা পানী ইয়াতে দিবলৈ দিয়ে, আৰু কোনোবাই যদি গাখীৰ লৈও আনে, সেই গাখীৰত আকৌ পানী মিক্স কৰি পেলাই এয়া দেউজনে দি দিয়ে, আৰু বাবাক অৰ্পণ কৰিবলৈ দিয়া হয়। খুবেই বেছি ভাল লাগে ইয়ালৈ আহি পেলাই। আৰু আমি পূজা কৰিলোঁ, কৰাৰ পাছতে যি প্ৰসাদ আগবঢ়াইছিলোঁ তাৰে প্ৰসাদ খাই ব্ৰত ভাঙিলোঁ, যিহেতু ৰাতিপুৱাৰ পৰা একো খাই অহা নাছিলোঁ। আৰু চাওকচোন, একেবাৰে আশ্ৰমৰ দৰে লাগে, ইমানেই ভাল লাগে। আৰু সকলো মানুহ আহে, কষ্ট কৰি হ'লেও। প্ৰাকৃতিক পৰিৱেশটো খুবেই ধুনীয়া। আমি যেতিয়া আহিছিলোঁ তেতিয়া মানুহ নাছিলেই বেছি, আমি 8টা বজাত পাই গৈছিলোঁ। তেতিয়া মানুহ কম আছিলে, কিন্তু এতিয়া চাওকচোন কিমান মানুহ দিছে। খুব ভাল লাগিলে পূজা কৰি। এই বছৰে সৈতে 3বাৰ আহিলোঁ, আৰু আপোনালোক অহা নাই যদি আহিব, যিসকল আহিলেতো গম পায়েই। গতিকে সেয়াই, আৰু আপোনালোকক দেখুৱালোঁ নহাসকলৰ কাৰণে ভিডিঅ'টো বনাই। নিশ্চয় ভাল পাইছে। গতিকে শেষলৈকে চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু সকলোকে বাবাই ভালকৈ ৰাখক, আমাকো ভালকৈ ৰাখক, সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ।